আপোনালোকে চিনি পায় সকলোৱে, মিডিয়াৰ সকলো মানুহৰ এটা চিনাকি নাম ডক্টৰ জ্ঞানশ্ৰী বৰা। আপোনালোকৰ বহুতে তেখেতক অসমৰ অত্যন্ত মেধাৱী, আজিলৈকে হয়তো এনেকুৱা মেধাৱী মানুহ অসমৰ ৰাজনীতিলৈ অহাই নাই, তেনেকুৱা ধৰণৰ এটা তেওঁক লৈ পেলা কেম্পেইন এটা চলোৱা হ'ল। এই অত্যন্ত মেধাৱী ৰাজনীতিকগৰাকীক তেওঁ এটা এফিডেভিট দিছিলে ইলেকশ্যনৰ সময়ত, আৰু সেই এফিডেভিটত তেখেতে কৈছে যে তেখেতে বহু কেইজন মানুহৰ পৰা পইচা ধাৰত লৈছে। মানুহকেইজনৰ নাম মই পঢ়ি শুনাই দিছোঁ। প্ৰণৱ ডেকা, তেখেতৰ পৰা তেখেতে লৈছে 1,12,000। প্ৰশান্ত বৰা, তেখেতৰ পৰা লৈছে 1,67,000। মৃদুস্মিতা সোণোৱাল, তেখেতৰ পৰা লৈছে 2,12,000। অৰিন্দম গগৈ, তেখেতৰ পৰা লৈছে 1,38,000। আৰু এজন মানুহক তেখেতে চিনি নাপাওঁ বুলি যোৱা সময়ছোৱাত জলপ্ৰলয়ৰ পিছত কেইবাবাৰো ষ্টেটমেণ্ট দিছে, এই মানুহজনৰ মোৰ লগত কোনো চিনাকি নাই, মই চিনিয়ে নাপাওঁ। সেই অচিনাকি, তেখেতে চিনি নোপোৱা মানুহ মানস কোঁৱৰৰ পৰা তেখেতে লৈছে ৭৪,৫০০ টকা। তেখেতে এই কথাটো এফিডেভিটত উল্লেখ কৰিছে। আপোনালোকৰ কামত আহিব পাৰে বুলি মই তথ্যটো আপোনালোকক জনাম। ধন্যবাদ।